যিসকল নতুন ইউটিউবাৰ নতুনকৈ চেনেল ষ্টাৰ্ট কৰিছে বা কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে মেইনলি মোৰ ফালৰ পৰা দুটা এডভাইচ ঠিক আছে জানি লওক পিছলৈ বহুত কামত আহিব মানে দুটা মেইনলি মোৰ ফালৰ পৰা দুটা মোৰ এক্সপিৰিয়েঞ্চ দুটা এডভাইচ দিওঁ চ' পিছত কামত আহিব আপোনাৰ তো নাম্বাৰ 1 আপুনি যদি নতুন ইউটিউবাৰ নতুনকৈ আহিছে এই ফিল্ডত মানে ইউটিউবত আৰু যদি চেনেল ষ্টাৰ্ট কৰিছে আৰু চ' প্ৰথম কথা যে আপুনি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব লাগিব বি কনচিষ্টেঞ্চিটো আপুনি মেইনটেইন কৰিব লাগিব মানে ঠিক আছে এনেকুৱা নহয় মানে কি আজি এটা ভিডিঅ' আপলোড কৰিলে ঠিক আছে ইউটিউবত আজি এটা ভিডিঅ' আপলোড কৰিলে তাৰপিছত আকৌ 10 দিনৰ পিছত এটা আপলোড কৰিলে তাৰপিছত 10 দিনৰ পিছত আকৌ 20 দিনৰ পিছত আপলোড কৰিলে তাৰপিছত 1 মাহৰ পিছত আপলোড কৰিলে তো মানে কনচিষ্টেঞ্চি নাই মানে আপোনাৰ যিটো নেকি আপোনাৰ শ্বেডিউল হয় সেই শ্বেডিউলটো নাই তো সেই শ্বেডিউলটো মেইনটেইন কৰিব লাগিব মানে যদি আপুনি এজন ফিউচাৰলৈ মানে ভৱিষ্যতত যদি আপুনি এজন ছাকচেছফুল ইউটিউবাৰ হ'ব খোজে চ' এইটো কথা আপুনি মেইনটেইন কৰিব লাগিব মানে ভিডিঅ' আপলোড কৰাৰ টাইমত মানে শ্বেডিউলটো মেইনটেইন কৰিব লাগিব ছাপ'জ আপুনি যদি আপুনি এদিনত এটাই ভিডিঅ' আপলোড কৰে ঠিক আছে চ' ডেইলি বেচিছত আপুনি এইটো কণ্টিনিউ কৰা মানে ডেইলি এটাকৈ ভিডিঅ' আপলোড কৰা ঠিক আছে তো যদি আপোনাৰ ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে মানে যদি ভিডিঅ' আপলোড কৰোঁতে যদি টাইম লয় বা ভিডিঅ' বনাওঁতে যদি টাইম লয় চ' দুদিনৰ ভিতৰত মানে এটা ভিডিঅ' আপলোড কৰা ঠিক আছে চ' কনচিষ্টেঞ্চি ৰাখা মানে এইটোৱেই আৰু মানে আৰু যদি পাৰে ডেইলি দুটাকৈ ভিডিঅ' আপলোড কৰা মানে যদি ডেইলি দুটাকৈ ভিডিঅ' আপলোড কৰে চ' এইটো প্ৰচেছ মানে এই প্ৰচেছটো কণ্টিনিউ ৰাখিব লাগিব মানে কনচিষ্টেঞ্চিটো একদম ৰাখিব লাগিব চ' তেতিয়াহে আপোনাৰ চেনেলটো মানে পিছলৈ মানে ইন ফিউচাৰ গ্ৰ'থ হ'ব ঠিক আছে চ' বি কনচিষ্টেঞ্চি ৰেগুলাৰ হ'ব লাগিব মানে ঠিক আছে চ' নাম্বাৰ 1 কথা এইটো আপোনাৰ তাৰপিছত নাম্বাৰ 2 মেক্সিমাম ইউটিউবাৰে কৰে মানে এইটো প্ৰথম যেতিয়া নেকি আপোনাৰ ভিডিঅ' এটা আপলোড কৰে মেক্সিমাম ইউটিউবাৰে এইটো কৰে মানে প্ৰথম যেতিয়া নেকি ভিডিঅ' এটা আপলোড কৰে এক্সাইটমেণ্ট মানে বহুত এক্সাইটমেণ্ট হয় মানে মোৰ ভিডিঅ'টো মানে ইউটিউবত কেনেকুৱা দেখিছে চ' এনেকুৱা কাৰণে আপোনাৰ মানে কি বেছিভাগ ইউটিউবাৰে কি কৰে নিজৰ ভিডিঅ'বিলাক নিজে চাই থাকে আপলোড কৰাৰ পিছত মানে চ' এইটো আটাইতকৈ ডাঙৰ ভুল এইটো কেতিয়াও কৰিব নালাগে একচুৱেলি যদি আপুনি নিজৰ ভিডিঅ' নিজে চাই থাকে একচুৱেলি আপোনাৰ কি হয় আপোনাৰ এলগৰিদমৰ পৰা আপোনাৰ চেনেলটো ডিছৰেংকিং হোৱাৰ কাৰণে বহুত এটা হাই চান্স থাকে ইউটিউবে খুব ৰিকমেণ্ড নকৰে মানে নিজৰ ভিডিঅ' নিজে চাই থকা একবাৰ চোৱাটো বেলেগ কথা ঠিক আছে বাৰে বাৰে চাই থকাটো এইটো ইউটিউবৰ ফালৰ পৰা এটা ৰং ভিউজ হয় ঠিক আছে ৰং ভিউজ আৰু আপোনাৰ চেনেলটো ডিছৰেংকিং হোৱাত মানে বহুত এটা হাই চান্স আহি পৰে ঠিক আছে চ' এইটো কেতিয়াও নকৰিব মানে নিজৰ ভিডিঅ' কেতিয়াও নাচাব নিজৰ ভিডিঅ' নিজেও কেতিয়াও চাই নাথাকিব ঠিক আছে যদি চাবই লাগে এটা কাম কৰিব পাৰে ইয়াৰ কাৰণে যদি চাই আৰু বেলেগৰ ডিভাইচ ল'ব আপোনাৰ মা ভণ্টি দাদা বাইদেউ যি আছে সিহঁতৰ এটা ডিভাইচ লৈ ল'ব আৰু সিহঁতৰ ডিভাইচেদি চালে কোনো প্ৰব্লেম নাই তাতে যিহেতু মানে আপোনাৰ IP এড্ৰেছ বেলেগ থাকে তাৰপিছত আপোনাৰ একাউণ্টো বেলেগ হ'ব ঠিক আছে তেতিয়াহ'লে তেনেকুৱা বেলেগৰ ডিভাইচ দি চালে মানে কোনো প্ৰব্লেম নাই নিজৰ ডিভাইচ দি চাব নালাগে খালি নিজৰ ডিভাইচ দি চাব নালাগে নিজৰ ভিডিঅ' নিজৰ ডিভাইচ দি কেতিয়াও চাব নালাগে ঠিক আছে চ' এই দুটা কথা মোৰ ফালৰ পৰা আপোনাক এডভাইচ দিলোঁ উপদেশ মানে আৰু মানে মই নিজা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে কৈছোঁ মই বেলেগৰ কথা শুনি ইয়াতে লেকচাৰ মাৰা নাই ঠিক আছে চ' এইটোৱে কথা তো নাম্বাৰ 1 কৰিব কি ৰেগুলাৰ হ'ব বি কনচিষ্টেঞ্চি মানে ৰেগুলাৰ হ'ব আৰু মানে ভিডিঅ' ৰেগুলাৰ আপডেট আপলোড কৰিব ভিডিঅ' তো বি নাম্বাৰ 1 ৰেগুলাৰ হ'ব লাগিব চ' নাম্বাৰ 2 আছিলে আপোনাৰ নিজৰ ভিডিঅ' কেতিয়াও নাচাব একদম ভুল পইণ্ট এইটো ঠিক আছে এলগৰিদমৰ পৰা পিছলৈ গম পাব এইবিলাক কথা তো এজন ছাকচেছফুল ইউটিউবাৰ হোৱাৰ কাৰণে আপুনি এইবোৰ কথা সৰু কথা কিন্তু বহুত ধ্যান দিব লগা কথা আৰু পিছলৈ এইবিলাক মানে গম পাব ঠিক আছে তো মোৰ ফালৰ পৰা এইখিনি মোৰ নিজা এক্সপিৰিয়েঞ্চ মই যিকেইদিন মানে ইউটিউবত কাম কৰিলোঁ তাৰ ফালৰ পৰাহে মই তাৰ অভিজ্ঞতা অনুযায়ী এইকেইদিন কথা আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो